মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ফাৰ্ষ্ট মই লাইভত আহিছো আচ্ছা তোমালোকক ইতিমধ্যে আমি যিদৰে মানে তোমালোকৰ পৰীক্ষাত যিদৰে এটা প্যাৰাগ্ৰাফ দিয়া থাকে তাৰ পিছত এই প্যাৰাগ্ৰাফটো পঢ়ি তাত থকা কোৱেশ্চন আনসাৰ খিনি তোমালোকক কৰিবলগীয়া হয় ঠিক সেইদৰে আমি এটা প্যাৰাগ্ৰাফ ইয়াত লৈছো গতে তোমালোকে নাভাবিবা যে এনেকা প্যাৰাগ্ৰাফ এইটো প্যাৰাগ্ৰাফে আহিব কিন্তু এনেকা আহে সেইকাৰণে তোমালোকে ভিডিওটো চাবা সোৱাৰ পিছত ইয়াত যি ধৰণে কোৱেশ্চন আনসাৰ খিনি কৰি দিয়া হয় হেটো ফলো আপ কৰি তোমালোকে প্ৰেক্টিস কৰি থাকিবা তোমালোকৰ খুব ইজি হ'ব প্ৰেক্টিস মেক্স মেন পাৰফেক্ট সেইকাৰণে তোমালোকে প্ৰেক্টিস কৰি থাকিব লাগিব চাই চাই বলা আমি স্টাৰ্ট কৰো এটোক মই অলপ চিকনা বনাই লৈছো ৰবা সৰু বনাই লৈছো মজ্জাত সৰু বনাই ললেহে হ'ব কি আমাৰ নহলে ইজ গন এতিয়া আমি কৰিম কি আমি পাঠটো পঢ়া মই পঢ়াই তোমালোকক শুনাইছো পাঠত কি আছে ন বাৰু বলে সোৱা মানুহৰ বাবে বাদুলি বৰ উপকাৰী খতকৰা 70% বাদুলিয়ে পোক পৰুৱা খায় এইবোৰ বাদুলিয়ে মহ আৰু উদ্ভিদ ধ্বংসকাৰী আন পতংগবোৰৰ পৰা একোটা অঞ্চল মুক্ত কৰি ৰাখে মাত্ৰ 150টা বাদুলিয়ে কেইবা লাখ পতংগ খাই পেলাব পাৰে ফল খোৱা বাদুলিয়ে সেই ফলৰ বীজবোৰ বিস্তাৰণত সহায় কৰে যাতে সেইবোৰৰ পৰা নতুন নতুন ফলৰ গছ গজে এইবোৰ বাদুলিয়ে পকা আম কল খেজুৰ আদি খাই ভাল পায় উৰি যাওঁতে সিহঁতে এই ফলৰ গুটিবোৰ বিভিন্ন ঠাইত পেলায় আৰু সেইবোৰৰ পৰা নতুন নতুন গছ গজে প্ৰতিধ্বনিৰ সহায়ত বাদুলিয়ে খাদ্যবস্তু বিচাৰি পায় এই বাদুলিবোৰৰ মুখৰ পৰা এবিধ শব্দ ওলায় বায়ুৰ মাজেদি গৈ এই শব্দ বিভিন্ন বস্তু পোক পৰুৱা আদিৰ পৰা প্ৰতিফলিত হয় প্ৰতিফলিত সেই প্ৰতিধ্বনি শুনি বাদুলিয়ে গম পায় যে এই বস্তুবোৰ বা পতংগবোৰ ক'ত আছে দিনৰ ভাগত সিহঁতৰ স্বাভাৱিক বাসস্থানতে বাদুলিয়ে সুৰক্ষা পায় সিহঁতে গছত আৰু গুহাৰ ভিতৰত ঘাইকৈ থাকে তেনে স্থলত বিপদ কম থাকে আৰু পোৱালিবোৰক ডাঙৰ কৰিবলৈ সুবিধা বাদুলি এবিধ স্তন্যপায়ী প্ৰাণী ইহঁতৰ গাত নোম আছে মাকে পোৱালি জন্ম দিয়ে আৰু পোৱালিয়ে মাকৰ গাখীৰ খায় এই আছিল তোমালোকৰ টপিক গতিকে এই টপিকৰ অন্তত কেইটামান কোৱেশ্চন আছে কোৱেশ্চন কেইটা আমি আনসাৰ কৰিছো তোমালোকক মই অনুৰোধ কৰিব বিচাৰিছো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে ইয়াত থকা কোৱেশ্চন আনসাৰ খিনি তোমালোকে দিবলৈ চেষ্টা কৰিবা এই কোৱেশ্চন আনসাৰ খিনি যদি তোমালোকে দি দিয়া তেহে কি হ'ব বাৰু তোমালোকক মই গিফ্ট পঠিয়াই দিম বাৰু it may be a prize money okay let's start question 81 কি আছে বাদুলিৰ স্বাভাৱিক বাসস্থান হল ক'ত হ'ব মানুহৰ ঘৰ মৌ বা মাটিত খন্দা গাত নহয় এইটো হ'ব আমাৰ ক অপচন তানে গছ বা গুহা তোমালোকৰ টপিকছত এটো দিয়াই আছে নেক্সট কোৱেশ্চনটো হল তোমালোকৰ বাদুলি এবিধ স্তন্যপায়ী প্ৰাণী কাৰণটো কি ওকে স্তন্যপায়ী প্ৰাণী হোৱাৰ কাৰণ কি তোমালোকৰ টপিকত ভালকে দিয়া আছে পোৱালিয়ে মাকৰ গাখীৰ খায় এইটো হ'ব তোমালোকৰ ৰাইট অপচন পোৱালিয়ে মাকৰ গাখীৰ খায় ওকে নেক্সট তোমালোকৰ আছিল কি 83 টোত যে ফল খোৱা বাদুলিয়ে নতুন গছ গজত কি দৰে সহায় কৰে আছে ইটো ফল খাইয়ে পেলায় কিন্তু গছ গজালি মেলাত তেওঁ কি দৰে সহায় কৰে ইয়াত ক নম্বৰ অপচনত দিয়া আছে বিভিন্ন বস্তু বা পতংগৰ পৰা শব্দ প্ৰতিফলিত হয় কৰি নহয় আম আৰু খেজুৰৰ দ্বাৰা পকা ফলবোৰ খাই নহয় উৰি যাওঁতে পকা ফলৰ বীজবোৰ মাটিত পেলায় প্ৰতিধ্বনিৰ দ্বাৰা খাদ্য বস্তু বিচাৰি এইটো হ'ব আমাৰ উৰি যাওঁতে পকা ফলৰ বীজবোৰ মাটিত পেলাই দিয়ে গছৰ পৰা বহুত দূৰলৈ লৈ যায় আৰু তাতে পেলাই দিয়ে আৰু তাতে নতুন এটি গছ গজি উঠে নেক্সট কোৱেশ্চনটো তোমালোকৰ আছিল বাদুলিয়ে কৃষকক কি দৰে সহায় কৰে ফাৰ্স্ট অপচনটো আছে তোমালোকৰ সিহঁতে উদ্ভিদক অনিষ্টকাৰী পতংগবোৰ খায় সিহঁতে অনিষ্টকাৰী উদ্ভিদবোৰ ধ্বংস কৰে মাত্ৰ 150টা বাদুলি জন্ম দিয়ে সিহঁতে পকা ফল খায় নহয় আমাৰ অপচন কোনটো হ'ব সিহঁতে উদ্ভিদৰ অনিষ্টকাৰী পতংগবোৰ খায় এতিয়া কথা হল কি লাষ্ট কোৱেশ্চনটো আছে শব্দ প্ৰতিফলিত হোৱা মানে কি কি বস্তুৰ কাষেদি পাৰ হৈ যোৱা কোনো বস্তুত পৰি ৰৈ যোৱা
মানে কোনো বস্তুত পৰি উভতি আহা কোনো বস্তুত পৰি ঠেলি দিয়া আচ্ছা আমাৰ অপচন কোনটো হ'ব ৰাইট কোনো বস্তুত পৰি উভতি আহা মানে এনেকে কে ৰশ্মি আহিল আৰু পিছত আকৌ ইয়াত পৰি ঠেকা খাই উল্টা ফালে উভতা পথে গুচি গ'ল ইয়া হল আমাৰ প্ৰতিফলন আচ্ছা এইখিনিতে তোমালোকৰ মই এটা কোৱেশ্চন থৈ দিছো তোমালোকে কোৱেশ্চনটো আনসাৰ দিবা এই বাদুলিয়ে যিটো শব্দ ব্যৱহাৰ কৰি ইহঁতে উৰি ফুৰিব পাৰে বা খাদ্য বস্তু বিচাৰি পাব পাৰে বা কাখত সন্মুখত কিবা অবস্টেকেল বা কিবা বাধা বিঘিনি আছে নাই হেতু চাব পাৰে এটো কিনে ধৰণৰ শব্দ কি শব্দ ব্যৱহাৰ কৰে তোমালোকে কমেন্টত এটো আনসাৰ দিবলৈ চেষ্টা কৰিবা যে ফাৰ্স্ট কমেন্টাৰ আৰু ফাৰ্স্ট শুদ্ধ উত্তৰ দিওঁতা হবা তাৰ গিফট দিয়া হ'ব মোৰ ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ দিছো লগতে তোমালোকক অনুৰোধ কৰিব বিচাৰিছো তোমালোকে মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ